বিধান লোকসভা সমষ্টিত যাবলৈ নিবিচাৰোঁ। যদি চাই আগতকৈ বিশেষকৈ ৰঞ্জিত দত্ত ডাঙৰীয়াই 3 লাখত প্ৰায় 60,000 ভোটত ব্যৱধানত নিৰস্ত হ'বলৈ সক্ষম হৈছে। ঠিক তেনে আমাৰ দৰং ওদালগুৰি সমষ্টিত বা আটাইবিলাক গুৱাহাটী লোকসভাটো কৈ আছিলে যে গুৱাহাটী লোকসভাৰ প্ৰাৰ্থীগৰাকী হাৰিব আৰু আমি দৃঢ়তাৰে কৈছিলোঁ যে গুৱাহাটীত আমাৰ জিত নিশ্চিত। ঠিক তেনেদৰে আজি বৰপেটাবাসীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমবাৰৰ বাবে আমাৰ মিত্ৰগোষ্ঠীক সন্মানৰ বৰপেটাবাসী ৰাইজে যি আকুণ্ঠ সমৰ্থন জনালে আমাৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থীক বিপুল ভোটত তেওঁলোকে নিৰ্বাচিত কৰিছে। অন্যহাতে কাজিৰঙা লোকসভা সমষ্টি পুৰণা কলিয়াবৰ আমি কেতিয়াও ভাৰতীয় জনতা পাৰ্টি যেতিয়াৰ পৰা আমি নিৰ্বাচন খেলি আছোঁ কলিয়াবৰত আমি খাতা খুলিবলৈ সক্ষম হোৱা নাছিলোঁ আৰু এইবেলি খুব কাজিৰঙাবাসী ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি যি আকুণ্ঠ সমৰ্থন মিত্ৰগোষ্ঠীৰ সপক্ষে যি আকুণ্ঠ সমৰ্থন জনালে মই স্পেচিয়েলি তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু অন্যকেইটা সমষ্টিত আমি পাৱাৰত আছিলোঁ। কৰিমগঞ্জ তাত যিদৰে আমি জিতিবলৈ সক্ষম হৈছোঁ। বহুতে কৈছিলে যে কৰিমগঞ্জ ছিটখন আমি জিতিব নোৱাৰিম আৰু আমি কৈছিলোঁ যে কৰিমগঞ্জত আমাৰ ভাল যুদ্ধ হৈছে, ভাল প্ৰতিদ্বন্দ্বিতা হৈছে, কিন্তু শেষত প্ৰায় 37,000তকৈ অধিক ভোটত আমাৰ প্ৰাৰ্থী কৃপানাথ মাল্লা ডাঙৰীয়া তাৰ পৰা নিৰ্বাচিত হ'বলৈ সক্ষম হৈছে। সামগ্ৰিকভাৱে আমি আগন্তুক দিনৰ কাৰণে আৰু চিন্তা চৰ্চা কৰিছোঁ। 2026 যি বিধানসভা নিৰ্বাচন হ'ব, এই নিৰ্বাচনৰ কাৰণে আমি 100খনকৈ অধিক 100+ টাৰ্গেট লৈ ভাৰতীয় জনতা পাৰ্টীয়ে এতিয়াৰ পৰা কাম কাজ আৰম্ভ কৰিব। ইতিমধ্যে আমাৰ NDAৰ আজি বৈঠক আছে। নিশ্চিতভাৱে আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত লগতে অমিত শ্বাহজী, নাড্ডাজী লগতে আটাইবিলাক মিত্ৰগোষ্ঠীৰ সন্মানীয় সভাপতিসকলৰ লগত আলাপ আলোচনা কৰি আমাৰ দিন ঠিক হ'ব। নিশ্চিতভাৱেই মোদীজী তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব। অতি শীঘ্ৰেই আমি শপত গ্ৰহণৰ দিন পাম। তাৰ পৰৱৰ্তী সময়তে আমাৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা আমাৰ আটাইকেইজন নৱনিৰ্বাচিত সাংসদক ইয়াত উষ্ম আদৰণি জনোৱা হ'ব। লগতে আমাৰ জিলাৰ বিষয়ববীয়াসকলক আমি আমন্ত্ৰণ কৰিম। জিলা সন্মানীয় সভাপতি, প্ৰভাৰী, সহপ্ৰভাৰী, আটাইবিলাক সন্মানৰ বিধায়ক, সাংসদ, মন্ত্ৰীক মাতি আনি আমি একোটাই বুথ তন্নকৈ আমি ষ্টাডি কৰিম, বিশ্লেষণ কৰিম আৰু নিশ্চিতভাৱে বিশ্লেষণ কৰি যদি আমাৰ ক'ৰবাত দুটা আদায় বুথো পিছ পৰিছে, য'ত আমাৰ পটেঞ্চিয়েলিটি আছিলে, সেইবিলাক বুথো আমি চিন্তাৰ চৰ্চা কৰি আগন্তুক দিনত এইবিলাক বুথত কিদৰে আৰু আমাৰ শক্তি সঞ্চাৰ কৰিব পাৰোঁ তাৰ কাৰণে দলে কাম কাজ কৰি যাব। ধন্যবাদ। তেনেকুৱা নহয় যে আমাৰতো 14খন আসন, আমি ইতিমধ্যে 11খন আসন জিতিলোঁ। আমি কৈছোঁ যে যোৰহাট আমাৰ পৰাজয় হৈছে। এই পৰাজয় আমি মন্থন কৰিম, কি কাৰণে ক'ত কি ঘটিল, কিদৰে আমি তাত বঢ়াব লাগিব বা আমাৰ কি ৰণকৌশল ভুল হৈছিল, নিশ্চিতভাৱে আমি ইয়াত পৰ্যালোচনা কৰা হ'ব। নিৰ্বাচনৰ প্ৰাক্ষণত আপোনালোকে কৈছিল আগলিবাৰ 400 পায়, কিন্তু এই 2019-14 কথা যদি আমি চাবলৈ যাওঁ তেনে সময়ত এইবাৰ বিজেপিৰ দলে আমি এটা টাৰ্গেট লৈ কাম কৰোঁ। ভাৰতীয় জনতা পাৰ্টীৰ এটা মিছন আছে, এটা ভিছন আছে, এটা গ'ল আছে। এই ভিছন গ'ল লৈ আমাৰ দল আগবাঢ়ি আছে। আমি চিন্তাধাৰা তেনেকৈ কৰোঁ। এই মিছনত আমাৰ 400+ আছিল, হয় কৈছে যে আগলিবাৰ 400 পায়। আমি টাৰ্গেট লৈ কাম কৰিছিলোঁ আৰু টাৰ্গেটটো অনুসৰি প্ৰায় 300 ওচৰা-ওচৰি আমি আসন পাবলৈ সক্ষম হৈছোঁ। কিন্তু ইণ্ডিয়া এলায়েন্সেতো কোনো টাৰ্গেট নাছিলে, এই ঘমণ্ডি এলায়েন্স আছিলে, কেৱল মিছা কথা কৈছিলে, কেৱল নেৰেটিভ বিল্ড আপ কৰিছিলে। সংবিধান সংশোধন কৰিব বুলি কৈছে, সংবিধানখনক নামানে বুলি কৈছে, OBCৰ ৰিজাৰ্ভেশ্যন উঠাই দিব, বিভিন্ন ধৰণৰ নেৰেটিভ কৰিছিলে। তাতো তেওঁলোক ছাকচেছ হ'ব নোৱাৰিলে, কংগ্ৰেছৰ 100ৰ তলত থাকিল। কিন্তু অন্যহাতে যদি চাই 2004 চনৰ পৰা 2010 চনলৈ কংগ্ৰেছৰ চৰকাৰ আছিলে। আমি 134খন আসনৰ পৰা গৈ 272 আসন পাইছিলোঁ। কংগ্ৰেছে অহংকাৰ কৰি কাম নাই, কংগ্ৰেছৰ লগত জনগণ নাই, তেওঁলোকৰ দম্ভালি নচলে। আমি 94টা বিধানসভা সমষ্টিত লিড লৈছোঁ। লোকসভা হিচাপে আটাইতকৈ ভাল মাৰ্জিনত জিতিছে, আমাৰ বেছি মাৰ্জিন হৈছে শোণিতপুৰ লোকসভা, দ্বিতীয় মাৰ্জিন হৈছে দৰং ওদালগুৰি,
তৃতীয় মাৰ্জিন হৈছে আমাৰ ডিব্ৰুগড় ঠিক তেনেকৈ নিয়াৰ বাই কিন্তু আমাৰ এক্সেপ্ট কোকৰাঝাৰ এণ্ড কৰিমগঞ্জ বাকী চব 2 লাখৰ ওপৰত আছে হয় কৈছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ প্ৰতিক্ৰিয়া দিছে আৰু নিশ্চয় আমি দলে এই গোটেইখিনি কথা আগলৈ দিনত চৰ্চা কৰিম কোনে কৈছে যিটো অসম গণ পৰিষদে চিন্তা চৰ্চা কৰিব এইটো আমাৰ লগত অতুল বৰা ডাঙৰীয়া আছে শুনক অসম গণ পৰিষদৰ কোনোবা নেতাই কিবা কৈছে এইটো নিশ্চয় বৰা ডাঙৰীয়াই তেওঁলোকে পৰ্যালোচনা কৰিব যিহেতু আপুনি কৈছিল যে যদি কোনোবা বিধায়কৰ বিৰুদ্ধে কোনো মন্তব্য আগবঢ়ে লিখিত ব্যৱস্থা লোৱা হ'ব মই কৈছোঁ না এতিয়া আমাৰ চৰকাৰ গঠন হ'ব চৰকাৰ গঠন হোৱাৰ পিছত মুখ্যমন্ত্ৰী হ'ল দলীয় নেতা আমাৰ আটাইকেইটা মিত্ৰগোষ্ঠীৰ নেতা কোন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এখতিয়াৰ আছে তেখেতে ক'ব পাৰে আমি এতিয়া শুনক আমি এতিয়া সিদ্ধান্ত ল'ম একেদিনটো এইবিলাক নহয় এতিয়া আমাৰ বিষয়ববীয়া সভা হ'ব ৰাষ্ট্ৰীয় সমিতিৰ পৰা আমাৰ কাৰণে নিৰ্দেশনা আহিব আমাৰ জিলা সভাপতি জিলা প্ৰভাৰীসকলো আমি বহিম মণ্ডলৰ লগত বহিম ক'ত কি আমাৰ হ'ল ক'ত মাইনাছ হ'ল ক'ত প্লাছ হ'ল ক'ত আমি আৰু ঠাঁচ দিব লগা থাকি গ'ল ক'ত আমাৰ ভুল হ'ল গোটেইখিনি বিশ্লেষণ কৰাব আৰু তাৰ আধাৰতে আমি ৰিপৰ্ট তৈয়াৰ কৰি গোটেইখিনি কাম আগবাঢ়ি যাম চব মই গ্ৰহণযোগ্যতা আছে নাই এই বিষয়ে এতিয়া ক'বলৈ নাযাওঁ মৃণাল শইকীয়া ডাঙৰীয়াই তেওঁ প্ৰথমে মোদী ডাঙৰীয়াক ধন্যবাদ দিব লাগিছিল মই এইটো কথাই ক'ম মোদীজীৰ নেতৃত্বত তৃতীয়বাৰৰ কাৰণে NDA-alliance আমি বহুমত পাইছোঁ আমাৰ নেতাক আমি ধন্যবাদ দিব লাগে ভাৰতীয় জনতা পাৰ্টিৰ আইডিঅলজি এইটোৱেই নাই গোটেইখিনি কথা আমি চৰ্চা কৰিম অকল মৃণাল শইকীয়া নহয় আমি যোৰহাট লোকসভাত কিয় হাৰিলোঁ ইয়াৰ পৰ্যালোচনা বহুত হোৱাইছোঁ তাক জনাইছে বিৰোধী দলক জনাইছে তেওঁ এজ এ দল হিচাপে জনাইছে বিৰোধী অভিনন্দন ইণ্ডিভিজুৱেলি কাকো জনোৱা নাই নহয় জানো এতিয়া এইবিলাক কথা হোৱা নাই চৌকছে গোটেইটো এই নহয়তো আল্টিমেট সিদ্ধান্ত হ'ব নোৱাৰেতো এখন কাৰোবাক চৌকছ দিলেতো সিদ্ধান্ত হয় নেকি হা চব অশোক শৰ্মা তেতিয়া আছিল ইলেকশ্যন পৰ্যায় এতিয়া পষ্ট ইলেকশ্যন প্ৰি ইলেকশ্যন পষ্ট ইলেকশ্যন চৰ্চাটো আমাৰ বেলেগ হ'ব বাছ আমাৰ সভাপতি এইটো নালাগে আমি এজন কাৰ্যকৰ্তা মোক কাৰ্যকৰ্তা বুলি ক'লেও মই ভাল পাম মোৰ সেই নাই দেই স্বভাৱ মই খোলাখুলি কওঁ ভৱেশ কলিতা মোক যি পোষ্ট নিদিয়ক এতিয়া এইবিলাক কৈ থাকি কাম নাই বডি লেংগুৱেজ না ইংলিছ লেংগুৱেজ পিছত হ'ব এইবিলাক কথা চাওক আমি এই গোটেই কথা মন্থন কৰিম আমিতো বিশ্লেষণ কৰিম না ৰিভিউ কৰা হ'ব আমি তাত গোটেই এটা এটা পইণ্ট আমি চাম মাইক্ৰ'ভাৱে ইয়াক বিশ্লেষণ কৰা হ'ব অতি সূক্ষ্মভাৱে অধ্যয়ন কৰি ক'ত কি আছে আমাৰ নিশ্চয় এইখিনি আমি অভাৰকাম কৰিব লাগিব হয় হয় অহংকাৰ হ'লেতো 11খন আসন নিজিতে কোনোবাই মুখত কোৱা কথাটো অহংকাৰ বুলি নকয় অহংকাৰ বুলি ক'লে কি বুজায় গুৰু গোসাঁই নামানে তাকে অহংকাৰ বুলি কয় নহয় জানো হয় 4টা নহয় 5টাৰে হ'ব আমি এটা কিয় বাদ দিওঁ নহয় জানো 5টাকৈ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন হ'বলৈ গৈ আছে পৰিমল শুক্লবৈদ্য ডাঙৰীয়া ৰঞ্জিত দত্ত ডাঙৰীয়া জয়ন্ত বসুমতাৰী অনিভূষণ চৌধুৰী ৰেকিবুল হুছেইন ডাঙৰীয়া নহয় জানো 5টাকৈ বিধানসভা সমষ্টি আৰু এইবিলাক গোটেই কথা লোকসভা গঠন হোৱাৰ পিছত নিৰ্বাচন আয়োগে সিদ্ধান্ত ল'ব সমগ্ৰ দেশতে কিমানটা আসনত আৰু তাৰপিছতে আমাৰ ৰাজ্যসভাও আছে আপোনালোকে সেইটো কোৱা দ্বাৰা যে 2খনকৈ ৰাজ্যসভাৰ আসনত আমি উপ নিৰ্বাচন খেলিব লাগিব পাৰে
তো এইবিলাক কথা আমি নিশ্চয় দলে চিন্তাৰ চৰ্চা হয় এখন ইউপিপিএলৰ প্ৰাৰ্থীগৰাকী সাংসদ হ'ল এজিপিৰ প্ৰাৰ্থী মানে বিধায়কগৰাকী সাংসদ হ'ল আৰু আমাৰ দুগৰাকী হ'ল এতিয়া আমি বহি ল'ম তিনিটা দল যিটো আমি মিত্ৰগোষ্ঠীত জিতিছোঁ আৰু নিশ্চয় মিত্ৰগোষ্ঠীৰ ধৰ্ম আমি পালন কৰিব লাগিব মই কি ক'লোঁ ধৰ্ম আমি পালন কৰিব লাগিব এইটো আমি গাইডলাইনটো চাই ল'ব লাগিব ডিলিমিটেশ্যনে কি কৈ গৈছে যিহেতু 2021 নিৰ্বাচনটো মানে বিফ'ৰ ডিলিমিটেশ্যন আফটাৰ ডিলিমিটেশ্যন মানে সেই ছেম ষ্টেটাছত থাকিব পাৰে ষ্টেটাছ কিয় মেইনটেইন কৰিব লাগে নহয় বোলে নিয়মতে হ'ব লাগে এইটো চাব লাগিব কাৰণ নিয়মতে হ'লে আকৌ তাত বেলেগ বেলেগ সমষ্টি সোমাই গৈছে নতুন যিটো আমাৰ ডিলিমিটেশ্যন হ'ল তাতো বেলেগ বেলেগ সমষ্টিৰ কিছু পাৰ্চিয়েল পাৰ্ট হ'লেও সোমাই গৈছে তো এই গোটেইখিনি কথা গাইডলাইনে কি কয় আমিতো গাইডলাইনটো ভায়োলেট কৰিব নোৱাৰোঁ ECI যিটো গাইডলাইন আছে এজ পাৰ ECI গাইডলাইন নিশ্চয় এইটো হ'ব চাওক এতিয়া এইবিলাক চৰ্চা হোৱা নাই চৰকাৰ হ'ব দিয়ক শপত গ্ৰহণটো হৈ যাওক তাৰপিছত এইবিলাক হ'ব আৰু নিৰ্বাচনৰ আগতে ধুবুৰীলৈ আপোনালোকৰ এটা বিশেষ এটা উদ্দেশ্য আছিলে যে পৰৱৰ্তী 2026 যাতে আপোনালোকৰ আসন বৃদ্ধি পায় ধুবুৰীত হয় আমি আপুনি ঠিকে কৈছে গোলকগঞ্জত আমি লিড পাইছোঁ বিলাসী পাৰত আমাৰ 151টা ভোটত পিছ পৰিছোঁ মাত্ৰ 151 সেইটো ধৰিলে আমি 95 চিট হয় 151টা ভোট একো নহয় বিধানসভাত এইবিলাক মেনেজ হৈ যায় চব কোনো দল শেষ নহয় এইটো মিছা কথা আমি কাকো আণ্ডাৰ এষ্টিমেট কৰিব নোৱাৰোঁ পলিটিক্সত কোনো ক'ব নোৱাৰে কোনে কেতিয়া ক'ত ছাৰ্ভাইভ কৰে ধৈৰ্য লাগিব পেচেঞ্চ লাগিব সংগঠন লাগিব নহয় জানো যদি বদৰুদ্দিন আজমল ডাঙৰীয়া তেওঁ ভুল হেৰি শুধৰাই লয় আকৌ জনতাৰ মাজত সোমাই যায় সংগঠন কৰে নিশ্চয় তেওঁ আঁকোৱালি ল'ব আৰু কিছুমান সাম্প্ৰদায়িক মন্তব্যৰ পৰা আঁতৰি থাকিব লাগিব এইটোও কওঁ কিছুমান সাম্প্ৰদায়িক মন্তব্যৰ পৰা আঁতৰি থাকিলে কাৰণ আমি বিজেপিও 4খন আসনৰ পৰা 2011 চনত চাই আমাৰ মাত্ৰ 4খন বিধানসভা আছিলে গম পাই নাপায় বাই ইলেকশ্যন 2014 যেতিয়া লোকসভাৰ নিৰ্বাচন হৈ গ'ল বাই ইলেকশ্যন আমি 5খন পালোঁ পৰৱৰ্তী সময়ত আমি 16ত 60খনতকৈ অধিক পালোঁ 21তো পালোঁ তেনেকুৱা কথা আমি এটা নেৰা নপৰা প্ৰচেষ্টাৰে কাম কৰি আছিলোঁ নিৰন্তৰ গতিত কংগ্ৰেছ ক'ত থাকিল কংগ্ৰেছ কিবাকৈ মানে যদি আপুনি চাই ক'ত পাৰ্চেণ্ট কেইটা চাবচোন আপুনি ক'ত আছে আমাৰতো যোৱাবাৰতো আমাৰ ভোট শ্বেয়াৰিংটো বাঢ়িছে 6% ভোট শ্বেয়াৰিং বাঢ়িছে আমাৰ বাঢ়িছে আমি 6% পালোঁ অৰ্থাৎ 60% আমাৰ এবাৰ হৈ গ'ল এইটো এজিপিয়ে তেওঁলোকৰ মেটাৰটো ক্লিয়াৰ কৰিছে এই ক্ষেত্ৰত আৰু মই মন্তব্য দিব নাযাওঁ নিশ্চয় আমি ক'লোঁ না যে যোৰহাট সমষ্টিভাৱে পুংখানুপুংখভাৱে আমি ষ্টাডি কৰিম আমি অভাৰকাম কৰিবই লাগিব তাত আগত দিনত জানেই নহয় নগাঁও কি আছে আৰু ধুবুৰী কি আছে মই ক'ব লাগে নেকি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা